ডিয়াৰ ষ্টুডেণ্টছ, আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল সন্নিহিত কোণ বা এডজেচেণ্ট এংগলছ, কটাকটি কৰা ৰেখা বা ইণ্টাৰচেক্টিং লাইনছে উৎপন্ন কৰা এংগলছ বা কোণৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। লগতে আমি আলোচনা কৰিম সমান্তৰাল ৰেখা বা পেৰেলেল লাইনছে উৎপন্ন কৰা এংগলছ বা কোণৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। আগৰটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ৰে'বিলাকে কি কৰে, এংগলছবিলাক উৎপন্ন কৰে। চোৱা ইয়াতে ৰে' মই লৈছোঁ, এইটো এটা কি হয় তোমাৰ এংগলছ হয়। ইয়াতে চোৱা ৰে'ৰ দ্বাৰা আমি কি কৰিছিলোঁ, এংগলছবিলাক উৎপন্ন কৰিছিলোঁ। এতিয়া চোৱা ইয়াতে আন এডাল ৰে' আমি ইয়াতে এনেকৈ জইন কৰি দিছোঁ। চোৱা এটা ভাৰ্টেক্স আৰু ইয়াতে দুটা কোণ উৎপন্ন কৰিছে এই ৰশ্মিকেইডালে বা এই ৰে'কেইডালে কি কৰিছে, দুটা কোণ উৎপন্ন কৰিছে বা দুটা এংগলছ উৎপন্ন কৰিছে। এতিয়া ইয়াতে এটা ভাৰ্টেক্স হয় আৰু ইয়াতে 3টা আৰ্মছ বা 3টা বাহু থাকে। তো এই দুটা কোণক কি বুলি কোৱা হয়, সন্নিহিত কোণ বুলি কোৱা হয়। এতিয়া এই সন্নিহিত কোণবিলাকৰ আৰু কিছুমান টাইপছ অফ এংগলছ আছে বা কিছুমান আৰু বেলেগ বিশেষ এংগলছবিলাক আছে বা কোণবিলাক আছে, আমি সেইবিলাক ইয়াতে আলোচনা কৰিম। এতিয়া ইয়াতে চোৱা এইডাল এডাল ৰে, এইডাল এডাল ৰে, এইডাল এডাল ৰে। চোৱা ইয়াতে দুটা এংগলছ উৎপন্ন কৰিছে, ইয়াতে দুটা এংগলছ কৰিছে আৰু এইটো এটা কমন ভাৰ্টেক্স হয় আৰু ইয়াক কি বুলি কোৱা হয়, সন্নিহিত কোণ বা কি বুলি কোৱা হয়, এডজাচেণ্ট এংগল। এডজাচেণ্ট এংগলছ বুলি কোৱা হয়। এতিয়া চোৱা ইয়াতে এই এডজাচেণ্ট এংগলছ, ইয়াতে সেই একেই এডজাচেণ্ট এংগলছ বা সন্নিহিত কোণে এটা কি কৰিছে, চোৱা ইয়াতে ধৰা হ'ল এইটো 1 এংগল আৰু এইটো এংগলৰ নাম আমি 2 লিখিছোঁ। যদি এংগল 1 প্লাছ এংগল 2, এংগল 1 প্লাছ এংগল 2 এই দুটা যদি প্লাছ কৰিলে আমাৰ 90 ডিগ্ৰী পাওঁ, তেনেহ'লে ইয়াৰ এটা বিশেষ নাম আছে। এই দুটা এংগলছক কি বুলি কোৱা হয়, কমপ্লিমেণ্টাৰী এংগলছ। কি বুলি কোৱা হয়, কমপ্লিমেণ্টাৰী এংগলছ বা কি বুলি কোৱা হয়, পূৰক কোণ বুলি কোৱা হয়। অসমীয়াত কি বুলি কোৱা হয়, পূৰক কোণ। এতিয়া চোৱা এই সন্নিহিত কোণৰে আৰু এটা কি আছে ইয়াতে আমি আলোচনা কৰিম। চোৱা আন এটা সন্নিহিত কোণৰে আমি পাম, এইটো চোৱা ইয়াতেও এইযোৰ কি হয়, এইটো 1 লোৱা, এইটো 2 লোৱা। এতিয়া চোৱা 1 + 2 কৰিলে ইয়াতে কি হৈ আছে, 180 ডিগ্ৰী হৈ আছে। যদি 180 ডিগ্ৰী হৈ আছে তেনেহ'লে আন দুটা কোণ আমি পাম। চোৱা ইয়াতে কি হয়, এংগল 1 প্লাছ এংগল 2 কি হ'ব তোমাৰ 180 ডিগ্ৰী হয়। তেনেহ'লে ইয়াৰ এটা স্পেচিয়েল নেম আছে, ইয়াক কি বুলি কোৱা হয়, ছাপ্লিমেণ্টাৰী এংগলছ বুলি কোৱা হয়। এংগলছ আৰু ইয়াক অসমীয়াত কি বুলি কোৱা হয়, সম্পূৰক কোণ বুলি কোৱা হয়। সম্পূৰক কোণ। আৰু এই ছাপ্লিমেণ্টাৰী এংগলছক আমি এই যদি এংগল 1 আৰু এংগল 2 যদি 180 ডিগ্ৰী পাওঁ, তেনেহ'লে আন এটা কমন নেম আছে, ইয়াক কি বুলি কোৱা হয়, লিনিয়াৰ পেয়াৰ অফ এংগলছ। আৰু অসমীয়াত কি বুলি কোৱা হয়, ইয়াক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। কি বুলি কোৱা হয়, ৰৈখিক জুৰীয়া কোণ। এতিয়া আমি ইয়াতে আলোচনা কৰিম, চোৱা দুডাল ইণ্টাৰচেক্টিং লাইনছ বা কটাকটি ৰেখাই উৎপন্ন কৰা কোণৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াতে চোৱা এই দুডাল কি হয়, ইণ্টাৰচেক্টিং লাইন বা কটাকটি কৰা ৰেখা হয়। ইয়াতে এটা এংগল উৎপন্ন কৰিছে, ইয়াতেও এটা এংগল উৎপন্ন কৰিছে। চোৱা ইয়াতে আন দুটা এংগল উৎপন্ন কৰিছে, এই দুটা এংগল ইকুৱেল হয়, এই দুটা এংগলো কি হ'ব, ইকুৱেল হ'ব। এতিয়া চোৱা এই দুটা এংগলক কি বুলি কোৱা হয়, বিপৰীত কোণ বা ভাৰ্টিকেলি অপজিট এংগলছ বুলি কোৱা হয়। এই দুটা কোণক কি হয়, ভাৰ্টিকেলি অপজিট এংগলছ বা বিপৰীত কোণ বুলি কোৱা হয়। এতিয়া চোৱা ইয়াক কি বুলি কোৱা হয়, ভাৰ্টিকেলি অপজিট এংগলছ বা ইয়াক কি বুলি কোৱা হয়, বিপৰীত কোণ বুলি কোৱা হয়।
বিপ্ৰতীপ কোণ মানে ইয়াতে কি হয় তোমাৰ ইয়াতে কি হয় এংগল 1 টো কাৰ লগত ইকুৱেল এংগল 3 লগত ইকুৱেল আকৌ এংগল 2 টো কাৰ লগত ইকুৱেল হ'ব এংগল 4 ৰ লগত ইকুৱেল হ'ব মনত ৰাখিবা এতিয়া চোৱা আমি ইয়াতে আলোচনা কৰিম ইয়াতে দুডাল নন ইন্টাৰসেক্টিং লাইন বা প্যাৰেলাল লাইন লৈছো আৰু এই দুডাল কি হয় কটাকটি নকৰা ৰেখা হয় আৰু ইহঁতক সমান্তৰাল ৰেখা বুলি কোৱা হয় আন এডাল ৰেখা লৈছো এই ৰেখাডালে দুটা বিন্দুত কি হৈছে কাটিছে বা দুটা পইণ্টত ইন্টাৰসেক্ট কৰিছে এইডালক কি বুলি কোৱা হয় ট্ৰান্সভাৰ্সেল বা তিৰ্যক বুলি কোৱা হয় এতিয়া চোৱা ইয়াতে কিছুমান কোণ উৎপন্ন হৈছে এইটো ইয়াতেও কোণবিলাক উৎপন্ন হৈছে এই বিষয়ে আমি ইয়াতে আলোচনা কৰিম প্ৰথমতে চোৱা এই দুটা কি হয় ভাৰ্টিকেলি অপজিট এংগলছ বা বিপ্ৰতীপ কোণ আৰু ইহঁত দুটা সমান হয় এই দুটাও কি হয় ভাৰ্টিকেলি অপজিট এংগলছ বা বিপ্ৰতীপ কোণ হয় এই দুটা সমান হয় ঠিক তেনেকৈ এই দুটা কি হয় ভাৰ্টিকেলি অপজিট এংগলছ আৰু এই দুটা কি হয় বিপ্ৰতীপ কোণ ইহঁত দুটা সমান হয় ঠিক তেনেকৈ এই দুটাও ভাৰ্টিকেলি অপজিট এংগলছ বা বিপ্ৰতীপ কোণ হয় এতিয়া আমি আলোচনা কৰিম ইহঁতৰ আন এংগলছ বিলাকৰ বিষয়ে ইয়াতে চোৱা এই দুডাল কি হয় তোমাৰ প্যাৰেলাল লাইন হয় আৰু এডাল কি হয় ট্ৰান্সভাৰ্সেল বা তিৰ্যক হয় এই দুডাল সমান্তৰাল ৰেখা হয় এই দুটা এংগল কি হয় সমান হয় ইয়াতে আমি ধৰা 1 আৰু এইটো 2 ধৰিছো তো এই দুটা এংগল 1 আৰু এংগল 2 টো কি হ'ব এংগল 1 ইকুৱেল এংগল 2 হ'ব ইহঁতক কি বুলি কোৱা হয় অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ বুলি কোৱা হয় কি কোৱা হয় অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ আৰু ইয়াক অসমীয়াত কি কোৱা হয় একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ এতিয়া চোৱা ঠিক তেনেকৈ এইযোৰো কি হ'ব একান্তৰ অন্তঃকোণ ধৰা হ'ল এইটো 1 লৈছা এইটো 2 লৈছা তো এই দুটাও কি হয় ইকুৱেল হ'ব এইটোকো কি বুলি কোৱা হয় একান্তৰ অন্তঃকোণ দুযোৰ আছে এযোৰ আৰু এযোৰ চোৱা সমান্তৰাল ৰেখাৰ ভিতৰত আছে সেইকাৰণে কি কয় অন্তঃকোণ বুলি কোৱা হয় আৰু এই প্যাৰেলাল লাইনৰ কি আছে ভিতৰত আছে সেইকাৰণে ইয়াক কি কোৱা হয় ইন্টেৰিয়ৰ মানে ভিতৰত আছে মনত ৰাখিবা এতিয়া চোৱা এই দুটা আকৌ আমি লৈছো নেক্সট ইয়াতে চোৱা এই দুডাল প্যাৰেলাল লাইন হয় আৰু এডাল কি হয় ট্ৰান্সভাৰ্সেল হয় বা এই দুডাল সমান্তৰাল ৰেখা হয় আৰু এডাল কি হয় তিৰ্যক হয় ইহঁতেও কোণবিলাক উৎপন্ন কৰিছে ধৰা হ'ল এইটো 1 আৰু এইটো 2 ইয়াতেও 1 আৰু 2 টো কি হ'ব ইকুৱেল হ'ব আৰু ইহঁতক কি বুলি কোৱা হ'ব 2 নম্বৰত অল্টাৰনেট এক্সটেৰিয়ৰ বাহিৰত আছে সেইকাৰণে এক্সটেৰিয়ৰ এংগলছ আৰু অসমীয়া দিয়াক কি বুলি কোৱা হয় একান্তৰ বহিকোণ একান্তৰ বহিকোণ এতিয়া চোৱা ঠিক তেনেকৈ ইয়াৰো এই দুটা এইটো চোৱা এইডাল ট্ৰান্সভাৰ্সেলৰ এটা আগফালে আছে এটা পিছফালে আছে মনত ৰাখিবা বাহিৰত চ' প্যাৰেলাল লাইনৰ বাহিৰত আছে এইটো 1 হ'ব আৰু এইটো কি হ'ব 2 হ'ব আৰু এই দুটা এংগলো সমান হ'ব ইহঁতকো কি বুলি কোৱা হয় অল্টাৰনেট এক্সটেৰিয়ৰ এংগল বা একান্তৰ বহিকোণ এতিয়া আমি ইয়াত আলোচনা কৰিম চোৱা এইবিলাকক কি বুলি কোৱা হয় ইয়াতে আকৌ আমি সেই একেই লৈছো এই দুডাল কি হয় প্যাৰেলাল লাইন বা সমান্তৰাল ৰেখা হয় আৰু এইডাল কি হয় তিৰ্যক বা এই ৰেখাডালক তিৰ্যক বা কি বুলি কোৱা হয় ট্ৰান্সভাৰ্সেল বুলি কোৱা হয় এতিয়া ইয়াতেও সেই 1 আৰু 2 এংগল দুটা কি হ'ব ইকুৱেল হ'ব এই এংগলছ কেইটাৰ স্পেচিয়েল নেম হয় কি কৰেস্পন্ডিং এংগলছ কৰেস্পন্ডিং এংগলছ বা ইহঁতক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় অনুৰূপ কোণ মনত ৰাখিবা অনুৰূপ কোণ বুলি কোৱা হয় চোৱা ইয়াতে এইযোৰ হয় 4যোৰ আছে মুঠতে ইয়াতে এইটো 1 আৰু এইটো 2 হ'ব ইহঁত দুটাও ইকুৱেল হ'ব এইটো 1 এইটো 2 লিখিছো এই দুটাও কি হ'ব ইকুৱেল হ'ব এইটো 1 এইটো 2 হ'ব ইহঁত কেইটাও কি হ'ব ইকুৱেল হ'ব এইবিলাকক কি বুলি কোৱা হয় কৰেস্পন্ডিং এংগলছ বা অনুৰূপ কোণ বুলি কোৱা হয় এতিয়া আমি আকৌ আলোচনা কৰিম এই দুডাল কি হয় প্যাৰেলাল লাইন হয় বা সমান্তৰাল ৰেখা হয় এতিয়া তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বা ট্ৰান্সভাৰ্সেলৰ সেম সাইডত থকা ইন্টেৰিয়ৰ এংগলছ কেইটাৰ সাম কি হ'ব তোমাৰ 180 ডিগ্ৰী ধৰা হ'ল এইটো 1 লৈছো এইটো 2 লৈছো তেনেহলে ইয়াতে ট্ৰান্সভাৰ্সেলৰ সেম সাইডত থকা এংগলছৰ কথা কৈছে চোৱা কি হ'ব এইটো এংগল 1 টো কি হ'ব প্লাস এংগল 2 টো কি হ'ব
180 ডিগ্ৰী হ'ব, মনত ৰাখিবা। আৰু ইহঁতক কি বুলি কোৱা হয়? ইণ্টেৰিয়ৰ এংগলছ অফ দ্য চেম ছাইড অফ দ্য ট্ৰান্সভাৰ্চেল। আৰু ইহঁত দুটা প্লাছ কৰিলে ছাম ইজ 180 ডিগ্ৰী। কি হয়? তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বুলি ক'ব। ঠিক এনেকৈ এইটোতো পাবা তুমি 1 আৰু 2, 1 আৰু 2 প্লাছ কৰিলে কি হ'ব? 180 ডিগ্ৰী। আশা কৰোঁ তোমালোকৰ এংগলছৰ বিষয়ে যিখিনি ধাৰণা আছিল সেই ধাৰণাটি ইয়াতে ক্লিয়াৰ হৈছে। ভিডিঅ'টো যদি তোমালোকৰ কাৰণে অকণমানো হেল্পফুল হোৱা বুলি অনুভৱ কৰিছা তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। হেভ এ নাইচ ডে এহেড। Thank you.